हेलो एवरीवन ভালনে আপোনালোকৰ আশা কৰো নিশ্চয় ভাল আৰু আজি মোৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো একেবাৰে ৰাতিপুৱা বিছনাৰ পৰা উঠি ভগৱানক প্ৰণাম জনাই মই মোৰ দিনটো আৰম্ভ কৰো বিছনাৰ পৰা উঠি আহিয়ে মই প্ৰথম পানী গিলাস খাওঁ কুহুমীয়া পানী তাৰ পিছতহে আনবিলাক কাম কৰিবলৈ যাওঁ কাৰণ ৰাতিটো আমি পানী খোৱাই নহয় সেইকাৰণে প্ৰথম উঠিয়ে মই দৰজা খোলাৰ আগতে কুহুমীয়া পানী গিলাস খাই লওঁ তাৰ পিছতহে বাকিবিলাক কাম কৰিবলৈ যাওঁ আৰু খুব সোনকালে উঠিব লগা হৈছে কাৰণ মই নিকেতনত সোমাইছো শংকৰদেৱ নিকেতনত আগতো কৰিছিলো বাৰু কিন্তু দূৰ হোৱাৰ কাৰণে বাদ দিলো আৰু এতিয়া ওচৰতে হৈছে সেইকাৰণে মই সোমাইছো আৰু নিকেতনৰ নিয়ম নীতিবিলাক ভাল লাগে ৰুমটো বৰ আন্ধাৰ হৈ আছিল সেইকাৰণে লাইটটো জ্বলাই ললো লৈ ঘৰৰ দৰজা খিৰিকীবোৰ খুলি দিলো ৰাতিপুৱা উঠিলে মনটো ভাল লাগে আৰু উঠিব লাগিবই কাৰণ দায়িত্ব আছে ইফালে ল'ৰাকো উলিয়াই পঠাব লাগিব ল'ৰাক মায়ে লৈ যায় বাৰু স্কুল কিন্তু মই তাক আনিবলৈ যাওঁ স্কুলৰ পৰা ডাইৰেক্ট যাওঁ আনিবলৈ তেনেকৈ মিলাইছো আৰু উপায় নাই মোৰ ভাল লাগে যেতিয়া তাৰপিছত দৰজা খিৰিকীবোৰ খুলি আহি মই মুখত কণী আৰু পিঠাগুৰি লগাওঁ এইখিনি ৰাতিপুৱা মোৰ মুখৰ যতন কণী আৰু পিঠাগুৰি লগাওঁ যেতিয়া মুখখন টাইট হৈ যায় তেতিয়া লাহে লাহে ধুই দিওঁ আৰু তাৰ পিছৰ ভিডিঅ'খিনি কৰা নহ'ল বাৰু এতিয়া মই স্কুলে ওলালো ল'ৰাকো উলিয়ালো মই নিজেও উলিয়াইছো আৰু তাৰ পিছৰ সময়খিনি দেখুৱা নহ'ল বাৰু আৰু স্কুলৰ পৰা সেই ভাত পানী খাই মই ব্ৰজাখনত অকণমান বহিলোঁ আৰু আজিলৈ আহিছোঁ আকৌ আহিম এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ